করার নিমিত্তে এই লক্ষ্মী সজাইছিলেন। আজি নানুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ'ল। আজি বেদী স্থাপন কৰা হ'ল। মা লক্ষ্মী স্থাপন কৰি বিধানসভাৰ ৰাইজে 25 বছৰ হৈ গ'ল লক্ষ্মী পূজা ৰূপালী দেৱী বৰ্তমান সম্পত্তি ৰাখি এই ধনৰ অধিষ্ঠানী দেৱীক আজি স্থাপন কৰি ৰাইজে হোম যজ্ঞ পূজা পালন কৰি মাংগলিক তথা বিভিন্ন নীতি নিয়ম মতে আজি এই দেৱী স্থাপন অনুষ্ঠান কৰিব। এই অনুষ্ঠানৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখে সন্মানৰ জ্যেষ্ঠ ব্যক্তিসকল তথা ৰাজনীতিসকল বন্ধু বান্ধৱীসকল সকলোকে মই আন্তৰিক শুভেচ্ছা ভক্তি ভৰা সেৱা জনাইছোঁ। আৰু এই সুন্দৰ পৰিৱেশ এই গাঁওখনৰ কাৰণে এটা স্মৰণীয় দিন ঐতিহাসিক হিচাপে পৰিণত হ'ব। কাৰণ আপোনালোকৰ যি ইচ্ছিত আশাৰ অৰ্থাৎ যি মন্দিৰ আছিলে এই মন্দিৰটো আজি সম্পূৰ্ণ আকাৰ লৈ ইয়াত বেদী স্থাপন কৰি দেৱীক প্ৰাৰ্থনা কৰাৰ কাৰণে যি আজি মন্দিৰ গছি জ্বলাই বা যি বৈদিক নিয়মেৰে এই মন্দিৰটো লোৱা হ'ল। ইয়াৰ দ্বাৰা সমাজখন একত্ৰিত হওক, সমাজৰ ধৰ্মৰ প্ৰতি মজবুত হওক আৰু গোপালপুৰবাসী ৰাইজৰ ইয়াৰ জ্ঞান আছে আৰু আধ্যাত্মিক কেন্দ্ৰস্থলী এই গোপালপুৰ লক্ষ্মী মন্দিৰে প্ৰাণ পাই উঠক তাতে কামনা কৰিছোঁ। সকলোৱে সহায় সহযোগিতা আগবঢ়াই এই মন্দিৰখন দিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যিসকলে আৰম্ভ কৰিছিল হয়তো বহুত আমাৰ পৰা গুচি গ'ল। এজন জ্যেষ্ঠ ব্যক্তি আছে আমাৰ দাদা নহয় জানো, এওঁসকলে এদিন কল্পনা কৰিছিল ইয়াৰ জনজনৰ ব্যক্তি যে এটা সুন্দৰ লক্ষ্মী মন্দিৰ হ'ব লাগে আৰু আপোনালোকৰ যে আশাৰ লক্ষ্মী মন্দিৰটো পাবলৈ সক্ষম হ'ল। ইতিমধ্যে মই ইয়াত 3 লাখ টকা দিছোঁ কোনোবাই আৰু 3 লাখ টকা দিম ৰভাৰটো বৰ ধুনীয়াকৈ সজাই লওক নহয় জানো প্ৰবীণ ভাই মই অৰ্ডাৰ কৰিছোঁ আৰু 3 লাখ দিম 6 লাখ টকা দিম ৰভাৰটো বৰ ধুনীয়া হ'ব। কিন্তু মন্দিৰটো ভাল হৈছে নহয় জানো, মানুহজনে দেখা ভাল হ'লে নহ'ব, পাটৰ ছেটটো লগাব লাগিব, পাটৰ ছেট হ'লে নহ'ব, গুড়া মাৰা লাগিব নহয় জানো। এতিয়া ৰভাৰটো টাইল চাইজ লগাই টিংটো ভৰাই ডাঙালি লগাই দিয়ক আৰু ভাল লগা হ'ল নহয় জানো। বাহিৰৰ অঞ্চলৰ ৰাইজে আহি দেখা পাই গোপালপুৰ আহি আহিছে ইমান ভিতৰত এটা সুন্দৰ মন্দিৰ সজাইছে। যিটো ৰাস্তা ঘাট আপোনালোকৰ আশীৰ্বাদত হ'ল, দলং হ'ল, আজি বৰলীয়া দুইপাৰে ৰাস্তাত ন হৈছে নাই কওক, পূব পাৰে যাব পাৰি পশ্চিম পাৰে যাব পাৰি। আজিৰ পৰা 2016 চনৰ গোপালপুৰ আঁচনি চকুকেইটা মেলি দিয়ক কি অৱস্থা আছিল মনত পৰেনে নহয় জানো। এই কাঠৰ তলখন ভাঙা কাঠৰ তলত জাপ মাৰি পাৰ হ'ব লাগে। গোটেই কঁঠালত তলেদি আহিব লাগে, গাড়ীখন জিলাপি আছে মনত পৰে নপৰে। সেই কঁঠালৰ তলেদি পশ্চিম পাৰে এদিন ভাৰতচকা আছে, আমাৰ হালৈগাঁও আছে নহয় জানো। এইটো ৰাস্তা নাছিলে, এইটো ৰাস্তাটো আমি কৰিছিলোঁ ৰাস্তা গম পাইছোঁ। আজি যদি নহওক উলিয়া নহয় সেই ৰাস্তাটো আমি বাৰীখনত ৰাস্তা ভাবোঁ গম নাপায়। মই কোনপিনে আছোঁ গম পায়, মই এতিয়া মহৰীয়াৰ পৰা আছোঁ। মহৰীয়া মানে বজ্ৰবাদী সত্ৰ কণিহাজ চকৰ পৰা আহি আমাৰ কলেজত আৰু ৰাস্তা দিলে পায় সেইপিনে সোমাই আহি আকৌ মিলন চকেদি সোমাই আহি ডিজিট পানে কি কয় সেইপিনে আমি সোমাই আহি মই ইয়াত আহিছোঁ 10 মিনিট হৈ পাইছোঁ। কিমান নেটৱৰ্ক হৈ গৈছে কওক সেই যোগাযোগ নাই আজি দক্ষিণ প্ৰান্ত আমাৰ ৰঙিয়াৰ জয়ন্তীপুৰ বাকী আহিছে ন। যি অৱস্থা আছিলে ইয়াত ৰাস্তা এটা নাছিলে মনত পৰে নপৰে, পৰেনে আপোনালোকৰ নপৰে পৰেনে। মই বহুত বছৰ আগতে বিয়া খাবছিলোঁ গোপালপুৰ এই গা গাঁৱত আৰু এদিন হালৈদাৰ ঘৰত আছিলোঁ, গাড়ী নাহে ৰিক্সা নাহে সোধক হালৈদাৰ মনত পৰে হালৈদাৰ। এয়া যে গোপালপুৰ কিমান ধুনীয়া হৈছে হৈছে নাই, এই যে হৈছে আপোনালোকৰ আশীৰ্বাদত বনাইছে আৰু লক্ষ্মীৰ আশীৰ্বাদত বনাইছে। মা লক্ষ্মীৰ ওচৰত আপোনালোকে শ্ৰদ্ধা ৰাখক, ভক্তি ৰাখক, এই অঞ্চলত আগবাঢ়ি যাওক। সমগ্ৰ জয়ন্তীপুৰবাসী পীতাম্বৰ হাতগজালি হওক, গোপালপুৰেই হওক নহয় জানো, ভিথেৰি হওক নেকি বুলি কয়। লগতে গাঁৱত ধান কলো আছে ন, তাৰপৰা এইপিনে আমাৰ চৰিয়াপাৰা আছে নহয় জানো, সেইকাৰণে আমাৰ গৰমপুৰ হাতগজালি জয়ন্তীপুৰ নহয় জানো, বৰপুৰীয়া মোনাপাৰ বংগত ধাপেনি বুলি কয় কিবা কয় না ৰদেতীয়া নিতেনি নহয় জানো। আজি সুন্দৰ পৰি গৈছে গম নাপায়। তো এনেকৈ আগুৱাই যাওক মই তাকে কামনা কৰিছোঁ। বহুত দীঘলীয়া ভাষণ নাৰাখোঁ, নিজৰে ভাল লাগে যে নদীবোৰ ৰাখি গম নাপায়। গৰমীয়া পানীতে আকৌ নদীখন দেখা পাওঁ ভাল লাগে নহয় কওঁ। আগতে ভয় লাগিছিল গাড়ীখন কেতিয়াবা অলপ পৰে যায় নহয়, এতিয়া সেই টকাটো নাই। আজি ডাইৰেক্ট গাড়ীৰ লগত 2 কিলোমিটাৰ কানেকশ্যন কৰিছোঁ।
এইবিলাকে হৈছে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হৈছে আৰু হ'ব। মই বহুত দুপৰীয়া ভাষণ নাৰাখোঁ। পুনৰ মই সকলোকে ধন্যবাদ জনালোঁ যিসকলে ঠিক কষ্ট প্ৰাধান্যতাৰ ফলত আজি মন্দিৰটো এই পৰ্যায়ত পাবলৈ সক্ষম মই মহান ব্যক্তিসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাইজকো ধন্যবাদ জনাইছোঁ। এইদৰে আপোনালোকে নিজৰ অনুষ্ঠানবিলাক অতি শ্ৰদ্ধা ভক্তি হওক। সেইবিলাক হ'ল আমাৰ সাৰ্বজনীন অনুষ্ঠান, কাৰণ ব্যক্তিগত অনুষ্ঠান নহয়। আৰু সেইকাৰণে সকলো ৰাইজে যাতে উপস্থিত কৰিছে। এয়া হৈছে ৰাইজৰ পৰিচয়। খুব ভাল লাগিছে। আজি দিনটো বোধহয় বহুত ভাল দিন নেকি, কাৰণ আৰু এখন মই সত্ৰ আধাকিলা চাব গৈছোঁ। তাৰ আগতে আমাৰ সংঘৰ এটা কাৰ্য্যালয় আধাকিলা চিন্তা কৰিলোঁ মোৰো কিবা ক'ৰবাত পাপ আছিল যে ভুল নহ'ল। সেইটো বাৰু উন্মোচনেই হ'ল। বাকী দুটা এখন সত্ৰ আধাকিলা কথা বহুত সময় লাগে। সেইকাৰণে অকণমান দেৰি হ'ল। কাৰণ আপোনালোকৰ দুপৰীয়া আহাৰ লোৱাৰ টাইম পাৰে হৈ গ'ল ন। কিবা দায়িত্ব যদি হৈছে মনিখন কৰিব, লক্ষী মাক স্মৰণ কৰিব। লক্ষী খাবই যাব আপোনালোকে, নহয় জানো? ভাত মানে লক্ষী হৈ যাম ন। আজি নাখালেও কথা নাই, একচুৱেলি বোলে নাপায় খাব। যিদিনাখন গাঁৱত লক্ষী মন্দিৰ লোৱা হয় তেতিয়া সকলোৱে লগতে থাকিব লাগে। আৰু যিদিনাখন ঘৰৰ যদি ইনকাম হয় সেই গোটেইখিনি লক্ষী মানুহ গম পাই ভাল। আৰু ৰাতি বৰ বেছি খালে দুটা মৌৰা পিঠা খাব লাগে। বুজি পাইছেনে? মই কি ক'লোঁ যে আজি যিমান আমি খাওঁ খৰচ যায় সেই বস্তু লক্ষী মন্দিৰ দিওঁ, লক্ষী আৰু দিব আপোনালোকৰ গম নাপায়। মই সেইটো বিশ্বাস অসমতে দেখা পাইছোঁ। কোনে কোনে দিছে আজি কৈছে 10 টকা 20 টকা দিয়া নহয়। অন্য বেংকেট চিনেমাৰ দাম কোনে কোনে পায়ে দিছে ন। সকলোকে ধন্যবাদ দিলোঁ। পুনৰ সকলোকে নমস্কাৰ জনালোঁ, সেৱা জনালোঁ। পুনৰ সকলোকে ভক্তি ভৰাই সেৱা জনাই আজি যি লক্ষী মন্দিৰৰ মই ভিতৰলৈকে যোৱা নাই। মোৰ মা ঢুকাইছিলে এবছৰ হয়তো। সেইকাৰণে মই কৈছোঁ যে মই বাহিৰৰ পৰা বিজা টকা দিম, চাকি জ্বলাব নাপায় কিন্তু জ্বলাই দিছোঁ। আপোনালোকে মোক ভুল বুজিব। একচুৱেলি মন্দিৰটো কেইটা লৈছোঁ তাতে সেৱা ল'ব লাগিব, কিন্তু মোটামুটি আপিছৰ নিচিনা আছেতো সেই তাৰ ভিতৰত সোমোৱা তো ৰাইজ সকলোকে ধন্যবাদ জনালোঁ, নমস্কাৰ জনালোঁ। মা লক্ষ্মীৰ আশীৰ্বাদত এই গাঁওখন সৰ্বদিশতে আগবাঢ়ি যাওক তাকে কামনা কৰি পুনৰ সকলোৱে ভক্তি ভৰা সেৱা নিবেদি মোৰ ভাষণ সামৰিছোঁ। নমস্কাৰ।